গুড মৰ্ণিং সকলোকে। মই এই ৰাতিপুৱা উঠিয়ে আজি ব্ৰেকফাষ্ট ৰেডি কৰিম আৰু লাঞ্চ অফিচত নিবলৈ লাঞ্চ ৰেডি কৰিম। তাৰ আগতে চাহকাপ বহাই লৈছোঁ। চাহকাপটো খাবই লাগিব। এই মাজতে আহি গ'ল, মোৰ মানুহজন আহি কিনে চাহকাপ লৈ গ'ল নিজৰ। এনেকৈ চিম্পলকৈ মই দিনৰ কাৰণে অফিচত, কাৰণ বাহিৰা কিমান খাম আৰু বাহিৰা ভাতেই হওক বা যিয়েই হওক, আৰু য'ত মই কাম কৰোঁ তাতে অলপমান মানে ভাতৰ হোটেলৰ অভাৱ, সেই গতিকে ঘৰতে আজিকালি বনাই নিয়াৰ চেষ্টা কৰোঁ। একদম চিম্পল কৰি কিনে অলপমান গৰম তেলত পিঁয়াজ, নিমখ, হালধি আৰু আলুখিনি এনেকৈ ঢাকন মাৰি লাৰি কিনে মই আলুখিনি সিজিব দি এনেকৈ বনাম। আৰু এফালে মই ভাতটো পাতি দিছোঁ। এই ৰাতিৰ ভাত আছিলে, তো ভাবিছোঁ ৰাতিৰ ভাতখিনি কি কৰোঁ। তো মোৰ এখেতে ক'লে যে ভাতখিনি ফ্ৰাই কৰি দিয়া। তো চাহৰ লগত ফ্ৰাইড ৰাইচ খালে ব্ৰেকফাষ্টো হৈ গ'ল আৰু খাবলৈও ভাল লাগে বাৰু। ঘৰৰে জলকীয়া, এতিয়া জলকীয়া লাগিছে, আপোনালোকক দেখাম বাৰু। এই ঘৰৰে জলকীয়াৰে এইয়া ভাতখিনি ভাজিম। এই ভাতটো যিটো ফ্ৰাই কৰিম এইটো খুব চিম্পল হয়, একোৱেই নিদিওঁ, জাষ্ট হালধি নিমখখিনিতো দিবই লাগিব আৰু লগতে জলকীয়া, সেইখিনি। এনেকৈ ফ্ৰাইড ৰাইচটো আৰু লগতে আলু ভাজি অলপমান দি দিছোঁ। এয়া মাজতে দালিটো ৰেডি কৰা আছিলে, মই পাহৰি গ'লোঁ দালি ৰেকৰ্ডিং কৰিবলৈ। আৰু এফালে গাখীৰখিনি গৰম দিছোঁ, মানে আজি ব্ৰেকফাষ্ট হ'ব ফ্ৰাইড ৰাইচ আৰু গাখীৰ চাহ। লাল চাহ কাপটো খাই উঠিলোৱেই বাৰু। এয়া মই এতিয়া টিফিন ৰেডি কৰি আছোঁ। এয়া মোৰ টিফিনত গৰম ভাত, আলু ভাজি, এটুকুৰা আচাৰ, আমৰ আচাৰ আৰু দাইল। মোৰ টিফিন ৰেডি হৈ গ'ল।